আমাৰ সাব ইন্সপেক্টৰৰ এক্সপিৰিয়েঞ্চ হ'ল কেনেকুৱা হ'ল পৰীক্ষা হ'ব আপোনালোকৰ আশা কৰোঁ ভাল হৈছে সকলোৰে কাৰণ ইমান এখন ধুনীয়া পেপাৰ আহিছে পূৰ্বৰ বৰ্ষসমূহতকৈ এবাৰ ভাল পেপাৰ বুলি আমি ক'ব লাগিব কাৰণ যথেষ্ট ইজি কুৱেশ্যনছ 55টা জিকে কুৱেশ্যন আহিছে আৰু সেই 55টা জিকে কুৱেশ্যনৰ গোটেইকেইটাই আপোনালোকৰ ইজিটো মডাৰেট ক'বই নালাগে আচলতে ইজি কুৱেশ্যন গোটেইখিনি আহিছে হয়নে নহয় আৰু মই আশা কৰিছোঁ আমাৰ সকলোখিনিয়ে এক্সামখিনি ভাল হৈছে গতিকে কাট অফটো বহুতখিনি ওপৰত যাবগৈ মেথমেটিক্সৰ বিষয়ে আমি আলোচনা কৰিম গতিকে প্ৰথমতে আপোনালোকৰ সৈতে আমি জিকে কুৱেশ্যনসমূহ আলোচনা কৰিলোঁ কাৰণ বহুত বেছি ইজি কুৱেশ্যন আহিছে আৰু আমি দিয়া দুখনকৈ মক টেষ্ট মাত্ৰ দুখন মক টেষ্ট আমি দিছিলোঁ যিহেতু সময়ৰ অভাৱ হৈছিলে আৰু সেইকেইখন মক টেষ্টৰ পৰা ইমান বেছি কমন আহিছে আৰু ইমান আমাক আজি মানে মেইল কৰিছে আপোনালোকে খুবেই ভাল লাগিছে সেই দুখন মক টেষ্ট মাত্ৰ 200 মাৰ্কৰ আমি আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু সেই দুখন মক টেষ্টতে ইমান খুব সুন্দৰ সঁহাৰি আৰু ইমান সুন্দৰকৈ আচলতে আপোনালোকক আজি এক্সামবিলাকত কমন পৰিছে বহুত ভাল লাগিছে তো আশা কৰিছোঁ যিসকলে আমাৰ মক টেষ্টখিনি লৈছিলে ফ্ৰী মক টেষ্টে আছিলে বা ছল্ভ কৰিছিলে আৰু ডেফিনেটলি তেওঁলোকৰ বেনিফিট এটা হৈছে নহয় জানো তো বৰ বেছি সময় নষ্ট নকৰোঁ আমি জাষ্ট কুৱেশ্যনসমূহ ডিছকাশ্যন কৰিম এনালাইচিছ নকৰোঁ কুৱেশ্যনখিনি জাষ্ট আমি কোনটো কুৱেশ্যনৰ কি শুদ্ধ উত্তৰ অফিচিয়েল আনচাৰ কি অহাৰ আগতে আমি সেইখিনি আলোচনা কৰি লওঁ ঠিক আছে বহুত বেছি যিহেতু সহজ কুৱেশ্যন মইতো আশা কৰিম 55ৰ ভিতৰত আমাৰ এক্সপিৰিয়েঞ্চ সকলোখিনিয়ে যাতে 53 আহে হয়নে দুটা কুৱেশ্যন দুটা নম্বৰ আমি এৰি দিব লাগিব বাৰু ঠিক আছে কুৱেশ্যন নম্বৰ 1 টো কি আছে সেইটো মন কৰক আপোনালোকে এক নম্বৰ কুৱেশ্যনটো আছে বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোনটো গুহাৰ অংশ হয় অপশ্যন এত আছে অজন্তা বিত আছে ইলোৰা চিত আছে এলিফেণ্টা আৰু ডিত আছে বাঘ নহয় জানো আৰু চাগে আপোনালোকক কৈ দিয়াৰ কোনো প্ৰয়োজনেই নাই কাৰণ আমি সকলোৱে জানো অপশ্যন চি বিটা কাৰেক্ট আনচাৰ হ'ব কাৰণ এলিফেণ্টা গুহৰ এই তিনিটা ত্ৰিমূৰ্তি সদাশিৱ এই যিটো হেৰি আছে তো এইটো ইয়াৰ অন্তৰ্গত হয় এই গুহাৰ এইটো অংগ হয় আমি নেক্সট কুৱেশ্যনটোলৈ যাম কুৱেশ্যন নম্বৰ 2 কি আছে তাতে আছে অৰুণোদয় প্ৰথমগৰাকী সম্পাদক কোন আছিলে মনত ৰাখি থব অৰুণোদয় 1846ত পাব্লিছ কৰা হৈছিলে পৰৱৰ্তী ABUB এক্সাম যিহেতু আহিছে গতিকে এইখন পেপাৰৰ লগত ৰিলেটেড থকা কুৱেশ্যনে তাতে আহিব গতিকে এই কুৱেশ্যনবিলাকে আপোনালোকে এনালাইচিছ কৰি যাব আমি পাছত যদি সময় পাওঁ বা আপোনালোকে যদি ৰিকুৱেষ্ট কৰে আমি ডেফিনেটলি এনালাইচিছ কৰিম ইয়াৰ ওপৰত সংগতি ৰাখি আমি ABUB কাৰণৰ মক টেষ্ট পেপাৰসমূহ বনাম আৰু ইতিমধ্যে আমি বনাইছোঁৱেই গতিকে হেল্পফুল হ'বই আপোনালোকে তাৰ কোনো চিন্তা কৰিবলগীয়া নাই মাথো আপোনালোকে এই পেপাৰখনৰ ওপৰত বেছ কৰি কিন্তু ABUB কাৰণে প্ৰিপেৰেশ্যন কৰিব আৰু এই পেপাৰখনতকৈ আচলতে কম লেভেলতহে ABUB কুৱেশ্যনসমূহ আহিব গতিকে এইটো লেভেলতে আমি চাব লাগিব সকলোবিলাক প্ৰশ্ন গতিকে মন কৰক অৰুণোদয়ৰ কথা আমি বহুত জানোৱেই সকলোৱে জানো হয়তো তো তাৰ সম্পাদক তো যথেষ্ট সহজ কুৱেশ্যন অপশ্যন এটো কাৰেক্ট হ'ব কাৰণ ডক্টৰ যিগৰাকী নাথান বাউন আছিলে তেওঁ অৰুণোদয় আচলতে প্ৰথমগৰাকী সম্পাদক আছিলে ঠিক আছে নেক্সট কুৱেশ্যনটো আমি যাম কুৱেশ্যন নম্বৰ 3 হ'ব নেকি য়েছ তাতে কি আছে গান্ধী আৰউইন চুক্তি ভাৰতৰ কোন আন্দোলনৰ লগত জড়িত আছিল এতিয়া বহুতে এই কুৱেশ্যনটো কিন্তু ভুল কৰা দেখা গৈছে কিন্তু এইটো কিন্তু একেবাৰে এটা ইজি এটা বেছিক কুৱেশ্যনছ নহয় জানো কাৰণ অপশ্যন এত আছে ৰলত সত্যাগ্ৰহ আইন অমান্য আন্দোলন আৰু অসহযোগ আন্দোলন আৰু ভাৰতীয় আন্দোলন এটা গান্ধী আৰউইন চুক্তি হয়নে গান্ধী আৰউইন চুক্তিটো কেতিয়া হৈছিলে 1931 চনত জানো হোৱা নাছিলে সেই চনটোৰ পৰাই ৰিলেট কৰি পানি আমি এই কুৱেশ্যনটোৰ আনচাৰটো আমি শুদ্ধকৈ কৰিব পাৰোঁ হয়নে কাৰণ 1930 চনত কি হৈছিলে চিভিল ডিছঅবিডেন্স মুভমেণ্ট হৈছিলে তাৰমানে অসহযোগ আন্দোলন হৈছিলে আমি অসমীয়াতে আলোচনা কৰি আছোঁ যিহেতু অসমীয়াত আছে গতিকে কি হ'ব আনচাৰটো বি ইজ দ্য কাৰেক্ট আনচাৰ তাৰমানে আইন অমান্য আন্দোলনটো এটা শুদ্ধ উত্তৰ হ'ব ইয়াতে ঠিক আছে কুৱেশ্যন নম্বৰ 4 টো আপোনালোকে মন কৰক তাতে কি দিয়া আছে কুৱেশ্যন নম্বৰ 4 ত দিয়া আছে কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় তো প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ অৰ্থাৎ ঋগবেদত পোৱা যায় ঠিক আছে সেইটো আপোনালোকে মন কৰি থ'ব কুৱেশ্যন নম্বৰ 5 টো আপোনালোকে মন কৰক কি দিয়া আছে অভিৰুচি ক্ৰীড়া দিৱস কাৰ জন্মদিন হিচাপে পালন কৰা হয় আমি সকলোৱে জানো কেই তাৰিখে পালন কৰা হয় 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় অভিৰুচি ক্ৰীড়া দিৱস কিমান বাৰ আমি আলোচনা কৰিছোঁ আমাৰ মক টেষ্টসমূহতো এইসমূহ আমি অন্তৰ্ভুক্ত কৰিছিলোঁ নহয় জানো সেইখিনিতো আপোনালোকে গম পায়েই গতিকে ইয়াতো 4টা অপশ্যন আছে আৰু অপশ্যনকেইটা আপোনালোকে এবাৰ চাই লওক তো তাতে অপশ্যনত আছে এ ৰাধা গোবিন্দ বৰুৱা বি ভোগেশ্বৰ বৰুৱা চি আছে লাচিত বৰফুকন আৰু ডি আছে মেজৰ ধ্যানচাঁদ বিটোৱে কাৰেক্ট হ'ব কাৰণ ভোগেশ্বৰ বৰুৱাৰ জন্মদিনতে অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰা হয় নহয় জানো নেক্সট 6 নম্বৰ কুৱেশ্যনটো মন কৰক ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিল
কিমান বাৰ আলোচনা কৰিছিলোঁ 1939 চনত তেওঁ ফৰৱাৰ্ড ব্লক যে তেওঁ প্ৰতিষ্ঠা কৰিছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট তাতে আছে চিকনাগামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিলে তো কোচবিহাৰলৈ ডেফিনেটলি কোনে নি পানি আচলতে বিশ্বসিংহ নহয় জানো অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ হ'ব নেক্সট কুৱেশ্যন নম্বৰ 8ত কি দিয়া আছে তাতে দিয়া আছে গৌতম বুদ্ধই মৃত্যুৰ পিছত পৰিনিৰ্বাণ লাভ কৰা বুলি বুদ্ধসকলে বিশ্বাস কৰা ঠাইখন কি আছিলে মানে বুদ্ধদেৱৰ মৃত্যু ক'ত হৈছিল ইয়াতে সেইটোৱে সুধিছে বি উইল বি দ্য কাৰেক্ট এনচাৰ কুশীনগৰত হৈছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 9 সমুদ্ৰগুপ্তৰ ৰাজসভাৰ কবি কোন আছিলে তেওঁ আছে হৰিচেন এতিয়া নেক্সট ABOB পৰীক্ষাত এইটো আহিব পাৰে যে মানৱতৰ ৰাজসভা কাৰ ৰাজসভা আছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 10টো কি আছে অসমীয়া পৰ্দাৰ অভিনেত্ৰী যিগৰাকী আইদেউ সন্দিকৈ আছিলে প্ৰথমগৰাকী অভিনেত্ৰী আছিলে তেওঁ নিজৰ মধ্যম নাম হিচাপে কি ইউজ কৰিছিলে অপশ্যন 4টা দিয়া আছে তাৰে অপশ্যন এটো কাৰেক্ট হ'ব নীলম্বৰ তেওঁ আইদেউ নীলম্বৰ সন্দিকৈ তেনেকৈ ধৰণে তেওঁৰ নামটো লিখিবলৈ ভাল পাইছিলে নেক্সট 11 নম্বৰ কুৱেশ্যনটো কি আছে 1923 চনত স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিলে কিমানবাৰ আমি আলোচনা কৰিছোঁ আৰু যথেষ্ট এটা সহজ কুৱেশ্যন আপোনালোকৰ এইবিলাক আচলতে জিভাৰ কোণত থাকিব লাগে কুৱেশ্যনবিলাক নহয় জানো অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ মতিলাল নেহৰু আৰু চিত্তৰঞ্জন দাস CR দাস বুলি যাক কোৱা হয় চিত্তৰঞ্জন দাস নহয় জানো নেক্সট আহোম ৰজাৰ ৰান্ধনীঘৰত লাই মেকুৰীৰ কাম কি লাই মেকুৰী আপোনালোকে নামটো শুনিছে নাই বাৰু তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ টেষ্টিং অফ ফুড অৰ্থাৎ লাই মেকুৰীটো আমাৰ আহোম কিংসকলে টেষ্টিং অফ ফুডৰ কাৰণে ইউজ কৰিছিলে ঠিক আছে তো নেক্সট কুৱেশ্যনটোত আমি যাম কুৱেশ্যন নম্বৰ 13 তাতে কি দিয়া আছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিশোৰ প্ৰতিবাদত নাইটহুড উপাধিটো তেওঁ কি কৰিছিলে নাইট উপাধিটো তেওঁ নাকচ কৰিছিলে তো সেইটো হৈছে জালিৱানৱালাবাগৰ হত্যাকাণ্ড 1939ত হৈছিলে যিটো 14 নম্বৰ কুৱেশ্যনটোত আছে আহোম আৰু মোগলৰ মাজত প্ৰথম চামধাৰৰ ৰণ হৈছিল আৰু শেষৰ ৰণখন কি আছিল আহোম আৰু মোগলৰ মাজত শেষৰ ৰণখন আমি সকলোৱে পঢ়িয়ে থাকোঁ 1682ত হৈছিলে কি হৈছিলে আপোনালোকে গম পায় ইটাখুলি ৰণ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট 15 নম্বৰ কুৱেশ্যনছ তাতে কি দিয়া আছে সেইটো মন কৰক 1925 চনত লেবাৰ স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছে স্বৰাজ দলৰ কথাটো আমি আলোচনা কৰিয়ে থাকোঁ আৰু সেইটো হৈছে কাজী নজৰুল ইছলামে 1925 চনত লেবাৰ স্বৰাজ দল গঠন কৰিছিলে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 16 নম্বৰত কুম কষ্টংছ আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহাসিক সাজ পোছাক হয় আৰু সেয়া হৈছে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ ৰাভাসকলৰ ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 17ত আমি যাম কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল আমি কিমানবাৰ আলোচনা কৰি থাকোঁ 13 এমেণ্ডমেণ্ট 1963ৰ জৰিয়তে নাগালেণ্ড অসমৰ পৰা পৃথক হৈ গুচি গৈছিলে আৰু এইখনেই প্ৰথমখন নৰ্থ ইষ্টাৰ্ণ ষ্টেট হয় যি নেকি অসমৰ পৰা পৃথক হৈ গৈছিলে নহয় জানো নেক্সট 18 নম্বৰ কুৱেশ্যনটো বৰ্মন ৰাজবংশ কোনে প্ৰতিষ্ঠা কৰিছিলে আমিতো জানোৱে ভাস্কৰ বৰ্মনে বৰ্মন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে বুলি নহয় জানো তো সেইটো আপোনালোকে মনত ৰাখি থ'ব পৰৱৰ্তী এক্সামসমূহত আহিব পাৰে নেক্সট কুৱেশ্যন নম্বৰ 19 নম্বৰটো কি আছিলে নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আমি গভৰ্ণৰ জেনেৰেলৰ গোটেইখিনি মনত ৰাখিব কেনেকৈ লাগে আমি দেখাই দিছিলোঁ হয়নে ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া সুধিছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব বাৰু বেণ্টিং হ'ব লৰ্ড উইলিয়াম বেণ্টিং হয়নে বহুতে ভুল কৰি থৈ আহিছে নেক্সট কুৱেশ্যন নম্বৰ 22 কি আছে কামৰূপৰ প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিলে তেওঁ আছিলে মহম্মদ বখতিয়াৰ খিলজী অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 21 স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৰজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশনখন ক'ত হৈছিলে ইয়াত সেইটোৱে সুধিছে বি অপশ্যনটো কাৰেক্ট হ'ব 1906 চনৰ কলিকতা অধিৱেশন নহয় জানো তিনিবাৰকৈ কংগ্ৰেছৰ তেওঁ হেৰি হৈছে প্ৰেছিডেণ্ট হৈছে ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 22 ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিলে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম আছিলে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ প্ৰভাকৰ বৰ্ধন ঠিক আছে নেক্সট কুৱেশ্যন নম্বৰ 23 কি আছে হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ক'ত অনুষ্ঠিত হৈছিলে হিন্দু মহাসভা আনচাৰ কৰক তো আমি সকলোৱে জানো এইটো হৰিদ্বাৰত হৈছিলে অপশ্যন এ উইল বি দ্য কাৰেক্ট আনচাৰ নহয় জানো কুৱেশ্যন নম্বৰ নেক্সট কি আছে কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিলে আমি সকলোৱে জানো নৰনাৰায়ণ অপশ্যন চি উইল বি দ্য কাৰেক্ট আনচাৰ নেক্সট 25 শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিলে এইটো আৰু সুধিবলগীয়া কুৱেশ্যন সকলোৱে সৰুতে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত ৰচনাটো লিখিছে তো তেওঁলোকেতো গমেই পায় সত্যাসান্ধা দেৱী এতিয়া পৰৱৰ্তী পৰীক্ষাটো ডেফিনেটলি এইটো অহা চান্স আছে যে খেৰখুটি আই কোন হয় নহয় জানো আমি সকলোৱে জানো তেওঁৰ আইতাক আছিলে তেওঁক ডাঙৰ দীঘল কৰিছিলে শংকৰদেৱক নেক্সট কুৱেশ্যন নম্বৰ 26 ৰাণী এলিজাবেথৰ কোনগৰাকী ৰাষ্ট্ৰদূতে গুজৰাটত বাণিজ্য কৰিবলৈ ফৰমান বিচাৰি আকবৰৰ
ৰাজসভালৈ আহিছিলে তো তেওঁ কোন আছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ জন মিল্ডেন হল নহয় জানো নেক্সট কুৱেশ্যন নম্বৰ 27 আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাখন কেতিয়া আৰু ক'ত হৈছিলে আমি কৈছিলোঁ 1905 চনত হৈছিলে ডিব্ৰুগড়ত হৈছিলে ঠিক আছে অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 28 নম্বৰ কুৱেশ্যনছ স্বাধীন অসমৰ প্ৰথমগৰাকী ৰাজ্যপাল কোন আছিলে ইজি কুৱেশ্যনছ অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ ছাৰ আকবৰ হাইদৰি কুৱেশ্যন নম্বৰ 29টোত কি আছে মন কৰক অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী কোন আছিলে 1828 চনত গন্ধৰ কোঁৱৰ হয়নে নেক্সট আলেকজাণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে DSSDMৰ কাৰণে আমিতো এতিয়া ৰিচেণ্ট আলোচনা কৰিছোঁ এই খ্ৰীষ্টপূৰ্ব 326 হায়দৰাবাদ জেলামৰ নহয় জানো জেলামৰ যুদ্ধ 31 নম্বৰ কি আছে আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ কি হয় অসমৰ বাংলাদেশ আৰু ভূটান সেইটোতো আৰু আমাৰ গাতে লাগি আছে 32 অসমৰ লৌহ মানৱ এইটো সেইদিনা মই আপোনালোকক লাইভ ছেছনত নহয় মই টেলিগ্ৰামত আপোনালোকক প্ৰভাইড কৰিছিলোঁ বিষ্ণুৰাম মেধি অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট কম্পিউটাৰৰ ছবি চিত্ৰণত ক্ষুদ্ৰতম একক কি বি অপশ্যন বি পিক্সেল নেক্সট 34 লাফিং গেছ কি হয় নাইট্ৰাছ অক্সাইডটো হৈছে লাফিং গেছ NO2 নেক্সট ৰখৰাজ লক্ষ্মীনাথ বেজবৰাই ৰচনা কৰা একমাত্ৰ উপন্যাসখন কি হয় পদমকুঁৱৰী অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 36 ৰিম'ট সেন্সিঙত ব্যৱহৃত কি হয় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি EMR মনত ৰাখি থ'ব নেক্সট 37 ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ কোনখন বোলছবি বানপ্ৰস্থ নামৰ চুটি গল্পৰ ওপৰত আধাৰিত বহুতে অগ্নিস্নান কৰি আহিছে কিন্তু সন্ধ্যাৰাগ কাৰেক্ট হয় সন্ধ্যাৰাগ ঠিক আছে বি নোবেল গেছ কোনে আৱিষ্কাৰ কৰিছিলে হয়নে সেইটো সুধিছিলে তো একেধৰণে চাৰিটা অপশ্যন আছে অপশ্যন ডিটো কাৰেক্ট হ'ব উইলিয়াম ৰামছে ঠিক আছে নেক্সট 39 স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য আয়ুক্ত কোন হুকুমাৰ সেন কিমান বাৰ আলোচনা কৰিছোঁ আমি হয়নে নেক্সট 40 ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন PT উষা ডি নহয় জানো নেক্সট কি আছে 41 নম্বৰ কুৱেশ্যনছ তলত উল্লেখ কৰাৰ ভিতৰত কোনটো পিছলকাৰক হিচাপে ব্যৱহৃত হয় যিটো লুব্ৰিকেণ্ট বুলি কোৱা হয় গ্ৰাফাইটক আমি লুব্ৰিকেণ্ট হিচাপে ব্যৱহাৰ কৰিব পাৰোঁনে ডেফিনেটলি পাৰোঁ নেক্সট আছে কুৱেশ্যন নম্বৰ 42 কি দিয়া আছে কোন বছৰত ভাৰত চৰকাৰে ইউনিফাইড পে'মেণ্ট ইণ্টাৰফেচ যিটো UPI আহিব পাৰে UPI ফুল মিনিং ইউনিফাইড পে'মেণ্টছ ইণ্টাৰফেচ বুলি কোৱা হয় সেইটো আৰম্ভ কৰিছিল 2016 চনৰ পৰা আৰম্ভ কৰিছিল অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট স্বৰ্গদেউ চুলিকফা যাৰ নাম হৈছে স্বৰ্গদেউ ৰত্নদৰ সিংহ কোনটো নামেৰে জনাজাত ল'ৰা ৰজা বুলি জনা যায় বামুণী কোঁৱৰ চুডাংফা লাই ৰুদ্ৰসিংহ নহয় জানো নেক্সট 44 অসমৰ প্ৰথমগৰাকী অলিম্পিক বিজয়ী কোন আছিলে অলিম্পিক বিজয়ী অসমৰ পৰা এতিয়ালৈকে লভলীনা বৰগোহাঁইহে আছে নহয় জানো নেক্সট আলোকবৰ্ষ কিহৰ একক দূৰত্বৰ একক অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 46 ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ কি সোৱণশিৰি অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 47 নম্বৰ কুৱেশ্যন কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অন্যান্য উপাধি ৰখৰাজ উপাধি প্ৰদান কৰে শিৱসাগৰত অনুষ্ঠিত কি অসম সাহিত্য সভাই নহয় জানো নেক্সট চিপকো আন্দোলন কিহৰ লগত জড়িত বননিৰ লগত জড়িত হয়নে ফৰেষ্টৰ লগত জড়িত নেক্সট 49 অসমৰ ভ্ৰাম্যমান থিয়েটাৰৰ জনক কোন আছিলে অচ্যুত লহকৰ আছিলে অপশ্যন চি উইল বি দ্য কাৰেক্ট এনচাৰ কিমান ইজি কুৱেশ্যনছ 50 সৌৰজগতৰ সেউজ গ্ৰহ কোনটো সেউজ গ্ৰহ বুলি ইউৰেনাছক কোৱা হয় হয়নে নেক্সট গুৱাহাটীত অনুষ্ঠিত 33তম ৰাষ্ট্ৰীয় খেল তাৰ শুভাংকৰ কি আছিলে মাস্কট নেশ্যনেল গেমছৰ গুৱাহাটীত যিহেতু অনুষ্ঠিত হৈছে 33rd আহিব পাৰে কিমানতম ৰংমন আছিলে অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট 52 নম্বৰ কুৱেশ্যনছ ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে কি হয় প্ৰাসংগিক গছ ৰেচম শিল্পত আৰু সেয়া হৈছে নুনি যিটো নেকি মালবেৰী বুলি কোৱা হয় অপশ্যন ডি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট লাচিত দিৱস কেতিয়া পালন কৰা হয় অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ অৰ্থাৎ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস পালন কৰা হয় হয়নে নেক্সট লোকসভা ভংগ কৰা অধিকাৰ কাৰ আছে এইটো আমি কিমানবাৰ আলোচনা কৰিছোঁ আপোনালোকৰ সৈতে নহয় জানো লোকসভা যিটো পিপলছ হাউচ সেইটো ভংগ কৰাৰ অধিকাৰ কাৰ আছে ৰাষ্ট্ৰপতিৰ আছে হয়নে নেক্সট 55 নম্বৰ কুৱেশ্যনছ তাত কি দিয়া আছে পুনেস্থিত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ সৰ্বশ্ৰেষ্ঠ শিক্ষাৰ্থী কেডেটক উপাধি দিয়াত যিটো পদক এটা উপাধি দিয়া হয়
হয়নে নেশ্যনেল ডিফেন্স একাডেমীৰ পৰা সেইটো কাৰ সন্মানত দিয়া হয় কোনজন অসমৰ এজন মহান ব্যক্তি হয় তেওঁ লাচিত বৰফুকন অপশ্যন ডি উইল বি দ্য কাৰেক্ট আনচাৰ তো এই 55টা কুৱেশ্যনে আছে জিকেৰ পৰা আৰু বাকীখিনি কুৱেশ্যন আমি লৈ আহিম মেথছ হওক ইংলিছ হওক ৰিজনিং হওক মাথো জিকে ইমান ইজি কুৱেশ্যনছ একেবাৰে ইজি গতিকে আশা কৰিছোঁ 53 মাৰ্কছ আপোনালোকৰ ইয়াৰ পৰা আহিব আৰু কাট অফটো কিন্তু বহুত যাব এনেকৈ ধৰণে ওপৰে চাবলৈ গ'লে তো আশা কৰোঁ ভাল হৈছে সকলোৰে এক্সামবিলাক আৰু আমাৰ যিহেতু মক টেষ্ট আমি দুখনেই পাব্লিছ কৰিছিলোঁ ফ্ৰী মক টেষ্ট আৰু সেইখিনিৰ পৰা বহুতে আমাক কৈছে কমন পৰিছে বুলি তো ভাল লাগিছে দুখন মক টেষ্টৰ পৰা ইমানখিনি যিহেতু কমন পৰিছে তো ঠিকে আছে আৰু আশা কৰোঁ এতিয়া আগন্তুক আহি আছে পৰীক্ষাসমূহ তো সেইসমূহৰ কাৰণে আপোনালোকে খুব সুন্দৰভাৱে প্ৰিপেৰেশ্যন কৰক DME পৰীক্ষাৰ কাৰণে আমি মক টেষ্টসমূহ লঞ্চ কৰিছোঁ 5খন ফ্ৰী মক টেষ্ট আমাৰ লগত আপোনালোকে আছে লৈ ল'ব পাৰিব আৰু খালি ল'বলৈ আপোনালোকে আমাক মেইল কৰিব লাগিব মেইলতহে আপোনালোকে সেই মক টেষ্টসমূহ লাভ কৰিব আৰু 10খন আমি DMEৰ কাৰণে কি কৰিছোঁ পেইড মক টেষ্ট লৈছোঁ একেবাৰে একেই কোনো তাতে আপোনালোকৰ যিটো পেটাৰ্ণৰ কোনো সাল সলনি নাই পেটাৰ্ণটো একেই থাকিব লাগে যে ল'ব পাৰিব আৰু বাকী UB AB কাৰণেও মক টেষ্ট লঞ্চ কৰা হ'ব বৰ্তমান 3খন মক টেষ্ট তেওঁলোকৰ কাৰণেও প্ৰিপেয়াৰ কৰি থকা হৈছে ফ্ৰী মক টেষ্ট আৰু বাকীখিনিও আমি প্ৰিপেয়াৰ কৰিম পেইড মক টেষ্টো থাকিব তো ভিডিঅ'সমূহ ইমানেই আছিলে তো থেংক ইউ ছ' মাছ চি ইউ ইন দ্য নেক্সট ভিডিঅ'